হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ নতুন খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মানে বহুতে বেছি ভাল খবৰ, কাৰণ আপোনালোকৰ কাৰণে নতুনকৈ আকৌ ভেকেঞ্চি ওলাব বা ওলাইছে। ইয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে এটা লাইক কৰি দিয়ক, আৰু লগতে আমাৰ চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। অসম পুলিচৰ কনষ্টেবলৰ পদবিলাকত ABSI, UBSI আৰু বোটমেন, ড্ৰাইভাৰ কনষ্টেবল, আৰু লগতে আছাম কামাণ্ডো বেটেলিয়ান, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, ADRE, গ্ৰেড 3, গ্ৰেড 4 এই পদবিলাকত এপইণ্টমেণ্ট লেটাৰৰ ডেট আৰু মাহ ঘোষণা কৰা হৈছে। হয় বন্ধুসকল, এই পদবিলাকৰ এপইণ্টমেণ্ট লেটাৰ আৰু ডেট ঘোষণা কৰা হৈছে। আমাৰ CM ছাৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰদেৱে আজি দুদিন আগতে মানে ইয়াৰে ঘোষণা কৰিছে। টোটেল অসম চৰকাৰৰ চাকৰি মানে নিযুক্তি চাকৰি দিয়া হ'ব প্ৰায় 40,000। হয় বন্ধুসকল, 40,000 প্লাছ কেণ্ডিডেটক ইয়াতে এপইণ্টমেণ্ট দিয়া হ'ব। ইতিমধ্যে ইয়াৰে এপইণ্টমেণ্ট লেটাৰৰ ডেট আৰু মাহ ঘোষণা কৰা হৈছে। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো কেতিয়া চাই আছে নাজানো, কিন্তু আপোনালোকে অলৰেডি সেই মানে ভিডিঅ'টো ক্লিপটো আপোনালোকে হয়তো নিশ্চয় পাইছে। যিহেতু আপোনালোকে গম পালে যে অসম চৰকাৰৰ চাকৰি 40,697 জন কেণ্ডিডেটক এপইণ্টমেণ্ট লেটাৰ আৰু লগতে নিযুক্তি পত্ৰ দিয়া হ'ব অক্টোবৰ মাহৰ 8 তাৰিখত। হয় বন্ধুসকল, অক্টোবৰ মাহৰ 8 তাৰিখত তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। এইটো বিষয়ে আপোনালোকে নিশ্চয় গম পালে। এইখিনি কোনো ধৰণৰ নতুনকৈ পদ মুকলি কৰা নহয়, অলৰেডি এইখিনি পদৰ প্ৰচেছ চলি আছে। কিছুমানৰ ৰানিং হ'বলৈ আছে, কিছুমানৰ ভাইভা হ'বলৈ আছে, আৰু কিছুমানৰ ৰিটেন এক্সাম হ'বলৈ আছে। এই সকলোবিলাকৰ মানে কমপ্লিট হোৱাৰ পিছত একেলগে এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব অক্টোবৰ মাহত। হয় বন্ধুসকল, অক্টোবৰ মাহৰ 8 তাৰিখে 2025 চনত। এইটো বিষয়ে আপোনালোকে নিশ্চয় গম পালে। ইয়াতে বন্ধুসকল কোনো ধৰণৰ ৰিক্ৰুটমেণ্ট হয়তো বন্ধুসকল কিছুমান ছ'চিয়েল মিডিয়াত হয়তো জনাই আছে যে আকৌ ৰিক্ৰুটমেণ্ট ওলাব, তো এনেকুৱা ধৰণৰ কোনো নহয়। মানে ইয়াতে কোনো ধৰণৰ ৰিক্ৰুটমেণ্ট নোলায়। মানে বন্ধুসকল ইয়াতে অলৰেডি প্ৰচেছবোৰ চলি আছে। তো এইখিনি শেষ হোৱাৰ পিছতহে মানে টোটেল মিলি কিনে 40,697টা কেণ্ডিডেটক এপইণ্টমেণ্ট দিয়া হ'ব। AB, UB, অসম আৰক্ষী, কামাণ্ডো বেটেলিয়ান, ADRE, গ্ৰেড 3, গ্ৰেড 4, তো সকলোখিনি মিলাই কিনে 40,000 প্লাছ ভেকেঞ্চি আপোনালোকে ইয়াতে দেখিবলৈ পাব। সকলোখিনি বিভাগে ইয়াতে সোমাই আছে। বন্ধুসকল, ইতিমধ্যে ইয়াৰে প্ৰচেছবোৰ চলি আছে। যেতিয়া ফাইনেল ৰিজাল্ট আহিব, যেতিয়া শেষ হ'ব এই প্ৰচেছবোৰ, বা যেতিয়া ফাইনেল ৰিজাল্ট আহিব ঠিক তেতিয়া ইয়াৰে এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব অক্টোবৰ মাহৰ 8 তাৰিখে। এতিয়া বন্ধুসকল আপোনালোকে এইখিনি কথা নিশ্চয় গম পালে। আপোনালোকে যদি ভিডিঅ'টো ইয়ালৈকে চাই আছে তেতিয়াহ'লে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক, যাতে এই আপডেটটো বা এই খবৰটো সকলোৱে গম পায়।